এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কন্যাকুমাৰী ডিব্ৰুগড় ছুপাৰফাষ্ট এক্সপ্ৰেছ কথম্পি ৰক্ষা 22503 নম্বৰৰ বিবেক এক্সপ্ৰেছ চলন্ত অৱস্থাতে বিকল হৈ পৰে ইঞ্জিন এই ঘটনা সংঘটিত কামাখ্যা যোগীঘোপা ৰেলপথ ৰংজুলি ৰেল ষ্টেচন তথা ধূপধৰাৰ গাঠিয়াপাৰা অঞ্চলত পুৱা প্ৰায় 7 মান বজাত সংঘটিত হয় এই ঘটনা ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ কৰিবলগা পৰিস্থিতি প্ৰায় 1.5 ঘণ্টা মানৰ পিছত অন্য এখন ৰেলৰ ইঞ্জিনৰ সহায়ত ৰেলখন ৰংজুলি ৰেল ষ্টেচনলৈ লৈ যোৱা হয় ইফালে গুৱাহাটীৰ দিশৰ পৰা অন্য এখন ইঞ্জিন মোতায়েন কৰা হয় ৰংজুলি ষ্টেচনলৈ উক্ত ইঞ্জিন সংযোগ কৰি ৰেলখন গন্তব্যস্থানলৈ ৰাওনা হ'ব ৰাতিপুৱা 7টা মান বজাৰ পৰা ইয়াতে ডিব্ৰুগড় আৰু কন্যাকুমাৰী এক্সপ্ৰেছখন ইঞ্জিন বিকল হোৱা বুলি গম পাইছোঁ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান ইয়াতে ৰখি আছে বৰ্তমানলৈকে মানে যোৱা নাই এতিয়াও আছে ইঞ্জিন বিকল হোৱা বুলি কৈছে আছে বহুত মানুহ আছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24